শিৱসাগৰ নগৰৰ আমোলাপট্টিৰ ৭ নং ৱাৰ্ডৰ বিশিষ্ট শিক্ষাবিদ সুধালতা ভূঞাৰ কালি বিয়লি মৃত্যু হয়। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা ভূঞাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৮ বছৰ। শিৱসাগৰ নগৰৰ একমাত্ৰ স্ত্ৰী শিক্ষাৰ বিদ্যালয়ৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ভূঞাৰ মৃত্যুত শিৱসাগৰৰ একাধিক দল সংগঠন আৰু ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। মৰণোত্তৰভাৱে দেহদান কৰা ভূঞাৰ নশ্বৰ দেহ আজি ইলোৰা বিজ্ঞান মঞ্চ কৰ্তৃপক্ষক চমজাই দিয়া হয়। ৰিটায়াৰ হৈছে। তাৰপিছত তেওঁ প্ৰত্যেক বছৰে যিকোনো পৰীক্ষাই হওক ৰিজাল্টৰ তেওঁ প্ৰথম ছাত্ৰতে খবৰ লয় যে স্কুলৰ ৰিজাল্ট কেনেকুৱা হৈছে। তাৰপিছতে আমাক মানে দিহা পৰামৰ্শ দি থাকে, এইটো কৰ মানে এজন পুতেক হিচাপেই আমাক মানে তেওঁ মানে টানকেই কয়, আমুকটো নকৰ কেলে এনেকৈ কৈ কৰে। তাৰপিছত তেওঁ এটা আমাৰ শিক্ষকৰ জিৰণি কোঠাৰ কাৰণে ১ লাখ টকাৰ মানে ৰুম এটা দান কৰিছিলে আৰু তেওঁৰ নামত তাৰমানে এটা ন্যাস এটা পুঁজি তেওঁ ডনেট কৰি পিনি আমাৰ যিবোৰ চোকা ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণেও দিছিলে। আৰু এই আজি 15 দিনৰ আগতে মোক এওঁ যিবোৰ পুৰণা আলোচনী আছিলে সেই আলোচনীবোৰ স্কুলৰ লাইব্ৰেৰীলৈ পঠিয়াই দিছে। তেওঁ ঢুকোৱাত আমি যথেষ্ট মৰ্মাহত হৈছোঁ। বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা আমি তেওঁৰ আত্মাটো শান্তি লাভ কৰোঁ বুলি আশা কৰিছোঁ। মই প্ৰথমে স্বৰ্গগত সুধালতা বাইদেউলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁ যিহেতুকে শিক্ষাবিদ, মানৱহিতৈষী আছিল। তেওঁ বৰ্তমান যিটো শৰীৰ দেহটো তেওঁ যোৱা বছৰে আমাৰ ইলোৰা বিজ্ঞান মঞ্চলৈ তেওঁ দান দি থৈ গৈছিলে। আজি সেই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। আমি এতিয়া যোৰহাট মেডিকেল কলেজলৈ তেওঁ দেহটো দান দিবৰ কাৰণে আমি লৈ যাম। আৰু যিসকল তেওঁ শুভাকাংক্ষী ইয়াত তেওঁলোকে আমাক সহযোগ কৰিলে তেওঁলোক সকলোকে আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। যিহেতুকে এজন মানুহ মৃত্যুৰ পাছত কি বুলি কয় জীৱিত অৱস্থাত যিমান কাম কৰে তেওঁ বডিটোৱে বা তেওঁ মানসিক হিচাপে যিমান কাম কৰে, কিন্তু মৃত্যুৰ পাছতে তেওঁ বডিটো অৰ্থলৈ যাব নালাগে। তাৰমানে সেই কথা তেওঁ চিন্তা কৰি পানিয়ে যিহেতুকে তেওঁ চকু দুটা দুজন অন্ধ মানুহক জীয়াই তুলিব পাৰে, দুটা কিডনীয়ে কি বুলি কয় দুজন মানুহক কি বুলি কয় জীয়াই তুলিব পাৰে, তেনেকৈ হাওঁফাওৰ লিভাৰৰ পৰা আদি কৰি ছালৰ পৰা আদি কৰি গোটেইখিনি তেওঁ সেই বডিটোৰ পৰা তেওঁ পাৰে। আৰু বিশেষকৈ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী পঢ়াবলৈ পঠাইছোঁ, মেডিকেল পঢ়াবলৈ পঠাইছোঁ ফাৰ্ষ্ট ইয়েৰ বছৰত, সেই মেডিকেল ছাত্ৰ ছাত্ৰীখিনিক বিশেষকৈ তেনেকুৱা এটা বডি এটা লাগে যিটোকে ফলা চিৰা কৰিব শিকিবৰ কাৰণে। তাৰমানে সেইকাৰণে সেই মহান কামটো তেওঁ হাতত লৈছে আৰু আমিও হাতত লৈছোঁ। ইলোৰা বিজ্ঞান মঞ্চই আমি অল আছামত আমাৰ বিশেষকৈ 57টা আমাৰ শাখা আছে আৰু এতিয়ালৈকে প্ৰায় আমাৰ 600জন কি বুলি কয় মানুহে আমাৰ ইলোৰা বিজ্ঞান মঞ্চলৈ বডিদান কৰিছে। আৰু 1000ৰ ওপৰৰ মানুহে আমাক এতিয়া যিহেতুকে আমাৰ লগত যোগাযোগ কৰি সদস্য হৈ পিনি তেওঁলোকে আমাক কি বুলি কয় বডিদান দিম বুলি স্বীকৃতি উইল কৰি ৰাখিছে। ধন্যবাদ। শিৱসাগৰৰ পৰা পৱন আগৰৱালাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।